ই-শ্ৰমিক কাৰ্ডৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকে এতিয়ালৈকে ই-শ্ৰমিক কাৰ্ডটো বনোৱা নাই তেনেহ'লে কিন্তু আপোনালোকে বহুতো সুবিধা লাভ নকৰিব। যেনেকুৱাকৈ অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড আৰু কিন্তু বহুতো স্কিম আপোনালোকে ই-শ্ৰমিক কাৰ্ডৰ পৰা লাভ কৰিব। যদি আপোনালোকে এতিয়ালৈকে ই-শ্ৰমিক কাৰ্ডটো বনোৱা নাই, কেনেকৈ আপোনালোকে ই-শ্ৰমিক কাৰ্ডটো বনাব আপোনালোকে আপোনাৰ নিজৰ মোবাইল বা ডেস্কটপৰ পৰা মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট ই-শ্ৰমিক কাৰ্ডৰ অফিচিয়েল ৱেবছাইটত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। এইটো কিন্তু ই-শ্ৰমিক কাৰ্ডৰ অফিচিয়েল ৱেবছাইট হয়। ইয়াত চাব 1 নম্বৰত দিয়া আছে ৰেজিষ্টাৰ অন ই-শ্ৰম। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, ৰেজিষ্টাৰ অন ই-শ্ৰম। এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ এতিয়া অ'পেন হৈ যাব। যদি আপোনালোকে নিজে বনাই ইয়াত চাব দিয়া আছে স্লিপ ষ্টেচন। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ পৰা নিজে বনাব লাগিব। কেনেকৈ বনাব চাই লওক। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে মোবাইল নম্বৰ। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ যিকোনো এটা মোবাইল নম্বৰ বহাই দিব। মোবাইল নম্বৰটো বহাই দি তলত চাব কেপচা দিয়া আছে, তাৰপিছত আপোনালোকে কেপচাটো বহাই দিব। ইয়াত চাব দুটা অপশ্যন দিয়া আছে, আপোনালোকে সেই দুটা অপশ্যনত নোট টিপ মাৰ্ক দিব আৰু নোট টিপ মাৰ্ক দিব ইয়াত। তাৰপিছত আপোনালোকে চেণ্ড অ'টিপিত ক্লিক কৰিব। আপোনাৰ মোবাইলত অ'টিপি আহি যাব। ইয়াত আপোনালোকে অ'টিপিটো বহাই দিব। ইয়াত চাব দিয়া আছে ইণ্টাৰ অ'টিপি। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ মোবাইল অ'টিপিটো বহাই দিব। তাৰপিছত আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত কিন্তু আপোনাৰ অ'টিপিটো বা আপোনাৰ মোবাইল নম্বৰটো কিন্তু ইয়াত ৰেজিষ্টাৰ কৰিব লাগিব। ইয়াত অ'টিপিটো বহাওঁতে ছাবমিটত ক্লিক কৰিব। এতিয়া ইয়াত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট এইটো ঘৰত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত চাব ফিংগাৰপ্ৰিণ্ট আৰু অ'টিপিৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে ইয়াৰ পৰা যদি KYC কৰিব আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব। আধাৰ কাৰ্ডটো বহাই দিব, ছিলেক্ট কৰি লৈ ল'ব, কেপচাটো বহাই দিব, সেইটো বক্সত টিপ মাৰ্ক দিব। যদি আপোনালোকে অ'টিপি দি কৰে আপোনালোকে অ'টিপি টিপ মাৰ্ক দিব, আৰু যদি আপোনালোকে ফিংগাৰ দি কৰে আপোনালোকে ফিংগাৰৰ টিপ মাৰ্ক দিব। ইয়াত আপোনালোকে ইয়াৰ পৰা KYCটো কৰিব লাগিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা KYCটো সম্পূৰ্ণ কৰিব লাগিব। যেতিয়া ইয়াত আপোনাৰ অ'টিপি বা ফিংগাৰপ্ৰিণ্ট দিব, KYC কৰিব। এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান ৱেইট কৰিব। ইয়াত চাব দিয়া আছে কণ্টিনিউ টু এণ্টাৰ আদাৰ্ছ ডিটেইলছ। এতিয়া আপোনালোকে কণ্টিনিউৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কণ্টিনিউৰ ওপৰত ক্লিক কৰি ইয়াত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে ফাৰ্ষ্ট দিয়া আছে মেৰিড ষ্টেটাছ। আপোনালোকে মেৰিড নে আনমেৰিড হয় আপোনালোকে সেইটো ছেট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ ফাদাৰ্ছ নাম মাদাৰ্ছ নাম বহাই দিব। তাৰপিছত যিটো আপোনাৰ কেটাগৰী হয় ইয়াত ছিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ফাদাৰ্ছ নাম মাদাৰ্ছ নাম বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে ব্লাড গ্ৰুপ, ষ্টাৰ মাৰ্ক দিয়া নাই। আপোনালোকে ইয়াত যদি আপোনাৰ ব্লাড গ্ৰুপটো জানে ইয়াত দিব, নহ'লে নিদিব। অলৰেডি নোট টিপ মাৰ্ক দিয়া আছে। আপোনালোকে ইয়াত যদি ফিজিকেলি ডিচিবল হয় তেনেহ'লে আপোনালোকে ইয়াত টিপ মাৰ্ক দিব, নহ'লে আপোনালোকে ইয়াত নোট টিপ মাৰ্ক দিব। তাৰপিছত তলত চাব দিছে নমুনি। এতিয়া আপোনালোকে আপোনাৰ ই-শ্ৰমিক কাৰ্ডত যিজনক আপোনালোকে নমুনি দিব ইয়াত নমুনিৰ নামটো বহাই দিব, নমুনি ডেট অফ বাৰ্থটো বহাই দিব, আৰু নমুনি যি জেণ্ডাৰ হয় সেইটো ছিলেক্ট কৰি লৈ ল'ব। আৰু আপোনাৰ ৰিলেশ্যন কি হয় নমুনি ইয়াত ছিলেক্ট কৰি লৈ ল'ব, আৰু ইয়াত এড্ৰেছটো বহাই দিব, আৰু ইয়াত নমুনিৰ যদি মোবাইল নম্বৰ আছে ইয়াত দিব, নহ'লে নিদিব। তাৰপিছত এতিয়া আপোনালোকে কণ্টিনিউৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনালোকে ছেভ এণ্ড কণ্টিনিউৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছেভ এণ্ড কণ্টিনিউৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত আহি যাব পাৰ্চনেল ডিটেইলছ। এতিয়া কিন্তু ইয়াত আপোনাৰ পাৰ্চনেল ডিটেইলছটো ভালকৈ বহাই দিব লাগিব। ফাৰ্ষ্ট ছেট কৰিব ষ্টেট নাম আছাম। তাৰপিছত ইয়াত আহি যাব নেম অফ দ্য ডিষ্ট্ৰিক্ট। তাৰপিছত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় ইয়াত ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব ষ্টেট আইডি। ষ্টেট আইডি হৈছে আছামৰ 04। আপোনালোকে ইয়াত 04 বহাই দিব। ইয়াত দুটা অপশ্যন আহি যাব উৰ্বান এণ্ড ৰুৰাল। যদি আপোনালোকে গ্ৰামৰ হয় তেনেহ'লে আপোনালোকে ইয়াত
ৰুলাৰ সিলেক্ট কৰি লৈ ল'ব আৰু যদি আপোনালোকে টাউনৰ হয় তেনেহ'লে আপোনালোকে ইয়াত উৰ্বান সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত বহাই দিব এড্ৰেছ লাইন 1 ইয়াত আপোনাৰ ভিলেজৰ নামটো বহাই দিব ইয়াত আহি যাব এড্ৰেছ লাইনটো ইয়াতো আপোনাৰ ভিলেজৰ নামটো বহাই দিব তাৰপিছত ইয়াত যেটো আপোনাৰ ষ্টেট নাম্বাৰ সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আপোনাৰ ডিস্ট্ৰিক্ট নামটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আপোনাৰ সাব ডিস্ট্ৰিক্ট নামটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আছে ভিলেজৰ নাম এতিয়া আপোনালোকে ইয়াত আপোনাৰ ভিলেজৰ নামটো সাৰ্চ কৰিব ইয়াত যেটো আপোনাৰ ভিলেজৰ নাম হয় আপোনালোকে ইয়াত চাই আপোনাৰ ভিলেজৰ নামটো সিলেক্ট কৰি লৈ ল'ব ইয়াত চাব ইয়াত আপোনাৰ ভিলেজৰ নাম আহি যাব সাব ডিস্ট্ৰিক্টৰ ভিতৰত যেনেটা ভিলেজৰ নাম আছে ইয়াত আহি যাব এনেকুৱাকৈ এতিয়া ইয়াত যেটো আপোনাৰ ভিলেজৰ নাম হয় ইয়াত আপোনাৰ ভিলেজৰ নামটো সিলেক্ট কৰি লৈ ল'ব তাৰ পিছত বহাই দিব যেটো আপোনাৰ পোষ্ট অফিচ পিন কোড নম্বৰ আছে ইয়াত আপোনাৰ পিন কোড নম্বৰটো বহাই দিব তাৰপিছত ইয়াত আহি যাব কাৰেন্ট লোকেশ্যন এতিয়া আপোনালোকে কিমান দিনৰ পৰা এটো গাঁৱত ৰখি আছে আপোনালোকে ইয়াত এটো কিমান বছৰৰ পৰা এটো ঠাইত আছে আপোনালোকে ইয়াত এটো বছৰ সিলেক্ট কৰি লৈ ল'ব 2 বছৰ 5 বছৰ 10 বছৰ আপোনালোকে ইয়াত এটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আহি যাব উৰ্বান এণ্ড ৰুলাৰ এতিয়া ইয়াত আপোনালোকে আৰু এবাৰ যেটো আপোনাৰ পাৰ্মানেন্ট এড্ৰেছটো আছে ইয়াত আপোনাৰ পাৰ্মানেন্ট এড্ৰেছটো বহাই দিব ইয়াত আপোনালোকে ফাৰ্স্ট ইয়াৰটো সিলেক্ট কৰি ল'ব যে মই এইটো ঠাইত ইমান বছৰৰ পৰা আছো তাৰ পিছত ইয়াত আপোনালোকে আৰু এবাৰ যেটো আপোনাৰ ফুল এড্ৰেছটো আছে ইয়াত আপোনাৰ ফুল এড্ৰেছটো আপোনালোকে আৰু এবাৰ হেতু ঘৰত বহাই দিব এটো কিন্তু আপোনাৰ যেটো পাৰ্মানেন্ট এড্ৰেছটো আছে ইয়াত আপোনাৰ পাৰ্মানেন্ট এড্ৰেছটো আৰু এবাৰ ইয়াত ভালকৈ চাই বহাই দিব তাৰপিছত আপোনালোকে ইয়াত চাব সেভ এণ্ড কন্টিনিউ তাৰপিছত আপোনালোকে আৰু এবাৰ সেভ এণ্ড কন্টিনিউ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে সেভ এণ্ড কন্টিনিউ ওপৰত ক্লিক কৰিব এতিয়া ইয়াত আহি যাব এডুকেশ্যন কোৱালিফিকেশ্যন এতিয়া আপোনালোকে কিমান পৰ্যন্ত পঢ়া পঢ়িছে ইয়াত আপোনালোকে হেতু সিলেক্ট কৰি লৈ ল'ব মেট্ৰিক পাছ হাই ছেকেণ্ডাৰী পাছ বা আপোনালোকে 8 পাছ ইয়াত চাই সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আহি যাব ইনকাম আপোনাৰ মান্থলি ইনকাম কিমান আপোনালোকে ইয়াত চাব ইয়াত লোৱেষ্টটো ইয়াত বহাই দিব 10000 তাৰপিছত ইয়াত আহি যাব এডুকেশ্যন এণ্ড স্কিল এতিয়া আপোনালোকে কি কাম কৰে ইয়াত কামটো বহাই দিব লাগিব যদি আপোনাৰ লেবাৰ হয় আপোনালোকে ইয়াত লেবাৰ সাৰ্চ কৰিব আপোনালোকে যি কাম কৰে ইয়াত সাৰ্চ কৰিব নাম আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে যি কাম কৰে হেতু কাম ইয়াত সিলেক্ট কৰি লৈ ল'ব ইয়াত চাব ইয়াত সিলেক্ট কৰি লৈ ল'ব কিমান দিনৰ পৰা কাম কৰে আপোনালোকে ইয়াত হেতু বছৰ সিলেক্ট কৰি লৈ ল'ব তাৰপিছত আপোনালোকে আৰু এবাৰ সেভ এণ্ড কন্টিনিউ ওপৰত ক্লিক কৰিব যেটো আপোনাৰ বেংকৰ একাউণ্ট ডিটেইলছ আছে ইয়াত আপোনাৰ বেংকৰ ডিটেইলছটো বহাই দিব ফাৰ্স্ট বহাই দিব একাউণ্ট নম্বৰ কনফাৰ্ম একাউণ্ট নম্বৰ তাৰপিছত ইয়াত আপোনাৰ নামটো বহাই দিব তাৰপিছত যেটো আপোনাৰ বেংকৰ IFSC কোড আছে ইয়াত আপোনাৰ IFSC কোডটো বহাই দিয়ে আপোনালোকে তাৰপিছত ক্লিক কৰিব নহ'লে ইয়াত কিন্তু আপোনাৰ বেংকৰ নামটো আহি যাব ইয়াত যেটো আপোনাৰ বেংকৰ ডিটেইলছটো আছে ইয়াত আপোনাৰ বেংকৰ ডিটেইলছটো সকলো ইয়াত ভালকৈ চাই বহাই দিব ফাৰ্স্ট একাউণ্ট নম্বৰ নাম IFSC কোড তাৰপিছত ইয়াত বেংকৰ নামটো আহি যাব আৰু আপোনালোকে ইয়াত ব্ৰাঞ্চৰ নামটো আহি যাব আপোনালোকে ইয়াত IFSC কোডটো বহাই দি তাৰপিছত ক্লিক কৰিব সকলো আহি যাব এনেকুৱাকৈ তাৰপিছত আপোনালোকে আৰু এবাৰ সেভ এণ্ড কন্টিনিউ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত এপ্লিকেশ্যন ফৰ্মটো আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ফৰ্মটো চাই ল'ব যে সম্পূৰ্ণ ফৰ্মটো ঠিক আছে নে এতিয়া আপোনালোকে ফৰ্মটো চাই ল'ব যে সম্পূৰ্ণ ফৰ্মটো ঠিক আছে যদি সম্পূৰ্ণ ঠিক আছে ইয়াত চাব এটো এটা বক্স দি আছে এতিয়া আপোনালোকে হেতু বক্সত টিপ মাৰ্ক দিব তাৰপিছত আপোনালোকে এতিয়া সাবমিটৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে সাবমিটৰ ওপৰত ক্লিক কৰিব হ'লে কিন্তু ইয়াত আপোনাৰ ফৰ্মটো সাবমিট হৈ যাব আপোনালোকে কাৰ্ডটো ইয়াত লগে আহি যাব এনেকুৱাকৈ এটো হৈছে কিন্তু আপোনালোকৰ ইশ্ৰমিক কাৰ্ডৰ পৰা কিন্তু আপোনালোকে বহুত সুবিধা লাভ কৰিব যদি আপোনালোকে এতিয়াও ইশ্ৰমিক কাৰ্ডটো বনোৱা নাই তেনেহ'লে আপোনালোকে আজিয়ে আপোনাৰ ইশ্ৰমিক কাৰ্ডটো এনেকৈ নিজে বনাই লওক যদি আপোনালোকে এতিয়াও ইশ্ৰমিক কাৰ্ড পোৱা নাই অথবা আপোনালোকে এতিয়াও উন্নত পোৱা নাই তেনেহ'লে আপোনালোকৰ ইশ্ৰমিক কাৰ্ডৰ বহুত প্ৰয়োজন হ'ব এই কাৰণে আপোনালোকে আজিয়ে আপোনাৰ ইশ্ৰমিক কাৰ্ডটো এনেকৈ বনাই লওক নিজে